আমিতো 10 বছৰে তাক হাইদৰক আমি চকুৱে দেখি পোৱা নাই। এতিয়া বৰ্তমান যি নতুন মানুহ আহিব আমি চাই চিন্তি নতুন মানুহক আমি ভোট দিম। আমি গাঁৱৰ ৰাইজে কংগ্ৰেছ দলৰ পৰা আপোনালোকে কংগ্ৰেছ দলৰ বিচৰা নাই? আমি দলটো আছেই, কিন্তু এতিয়া আমি উপযুক্ত চাই পেলাইহে আমি দিম। কিন্তু হাইদৰ আহিলে যে আমি ইয়াত ভোট দিম, আজি 10 বছৰে হাইদৰক আমি চকুৱে দেখি পোৱা নাই। তাৰ ঘৰত গ'লেও সি দেখা নকৰে, উন্নয়ন কি কৰিলে একো কৰা নাই। আপোনালোকৰ ওচৰত আহে নে কেতিয়াবা? কেতিয়া আমি দেখাই নাই তাক। এই মানে জয়ী হোৱাৰ পিছত অহাই নাই? জয় হোৱাৰ পিছত একবাৰ আহিছিলে গৌৰৱ গগৈৰ লগত এই বানপানীৰ সময়ত, তাৰ পিছত তাক সপোনতো দেখা নাই। আপোনালোকক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল? নাই, একো কৰা নাই আমাক। আগতে যিহেতু ইলেকশ্যন আগতো বহুত প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ঢিং সমষ্টিৰ চব হেৰি কৰিব, বহুত চাব, ৰাইজক দেখিব, বানপানীৰ সমস্যা হেৰি কৰিব, বহুত কিবা কিবি কৈছে। তাৰপিছত যেতিয়া পাছ হৈ গ'ল, যোৱাৰ পিছৰ পৰা তাক সপোনত আমি দেখিব পোৱা নাই। তাৰ ঘৰতো আমি গৈছো, গাড়ী লৈ গৈছো, সি লগ দিয়া নাই আমাক। এতিয়া যিটো ইলেকশ্যন আহি আছে, এই ইলেকশ্যনত যদি আমি জীয়াই থাকো, আল্লাহ ৰাখে আমাক, তেতিয়া আমি নতুন মানুহ চাই পেলাই, ভাল মানুহ চাই পেলাই আমি ভোটটো দিম। যদি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেখেতক আমি ভোট নিদিওঁ। আমাৰ গাঁৱৰ ৰাইজে ভোট নিদিয়ে। আপোনালোকৰ কোন পঞ্চায়ত? নিজডিং পঞ্চায়ত। কি কোন জিলা পৰিষদ এইটো? এইটো আমাৰ নিজডিং জিলা পৰিষদ। কংগ্ৰেছৰ পৰা তাক 10 বছৰ মানে ৰাজত্ব কৰিবলৈ দিছিলে আমাৰ জিলা পৰিষদত। তাৰ মানে কামৰটো দূৰৰ কথা, আমি তাৰ চেহেৰাই দেখা পোৱা নাই। এতিয়া আমি ৰাইজে এটা সিদ্ধান্ত লৈছো যে এইবাৰ যদি তাক মানে আকৌ টিকেট প্ৰদান কৰে, সি টিকেটৰ প্ৰত্যাশী, প্ৰাৰ্থিত্ব প্ৰত্যাশী, সি যদি আকৌ টিকেটৰ দাবী হয় বা আমাৰ APCCয়ে যদি তাক আকৌ টিকেট প্ৰদান কৰে, তেনেহ'লে আমি ৰাইজে এটা সিদ্ধান্ত লৈছো যে এইবাৰ আমি কংগ্ৰেছ বৰ্জন কৰিম। বিগত 10টা বছৰে কি কৰিছে, কি ক'ব? আমাৰ ইয়াত কাম একোৱেই কৰা নাই, তাৰ চেহেৰাও আমি দেখা নাই 10 বছৰ। এনেই মিছামিছি কৈ পেলাই ভোটৰ সময়ত ভোট নিয়ে আৰু কামৰ সময়ত তাক পোৱা নাযায়। 10 বছৰৰ ভিতৰত আমি এবাৰো দেখা পোৱা নাই। গাঁৱে গাঁৱে ঘূৰি আছো, এবাৰো দেখা নাই তাক। কাক বিচাৰে আপোনালোকে এতিয়া? কাক বিচাৰে? এতিয়া APCCয়ে যাক নতুন কেণ্ডিডেট দিব, তাক লৈ আমি মানে সমৰ্থিত হ'ম। তাক আমি সকলো ভোটাৰে জয়যুক্ত কৰিম। আপোনালোকে নতুন মানুহ বিচাৰে? নতুন মানুহ লাগে। আপোনালোকৰ গাঁৱৰ ৰাইজ সকলোৱে একমত? সকলোৱে একমত। আমি সিদ্ধান্ত লৈছো এইবাৰ যদি কংগ্ৰেছে যদি এইবাৰ হাইদৰক টিকেট দিয়ে, তেনেহ'লে আমি দল বৰ্জন কৰিবলৈ বাধ্য হ'ম। তাৰপিছত হাইদৰ আলী বহুত প্ৰতিশ্ৰুতি দিছে, আমাৰ গাঁৱৰ কাম কৰিব, ঢিং সমষ্টিৰ কাম একো কৰা নাই। সি মানে ভোটৰ সময়ত আহে পেলাই, ৰাইজৰ সময়ত, কিন্তু ভোট দি দিও আমি পাছত কিন্তু তাক দেখা নাপাওঁ। এতিয়া যদি চৰকাৰে যদি কংগ্ৰেছ দলে যদি হাইদৰক আকৌ ভোট টিকেটটো দিয়ে, কিন্তু টিকেট এনেই লৈ বহি থাকিব লাগিব, কিন্তু আমি আদৰি নলওঁ। যদি নতুন কোনোবা আছে তাই চিন্তি পেলাই দিয়ক, আমি তাক আদৰি লওঁ। আৰু সি বহুত প্ৰতিশ্ৰুতি দিছে, আজিলৈকে আমি মানে ইয়াত পোৱা নাই। তেতিয়া আমি ৰাইজে কেতিয়াও সিহঁতক সমৰ্থন নকৰোঁ। এইটোৱেই কথা। উন্নয়ন একো কৰা নাই, বহুত ক'লে, কিন্তু একো পোৱা নাই, আমি আজিলৈকে পোৱা নাই। এতিয়া যদি নতুন কোনোবা আছে, নতুন কোনোবা মানুহ আছে, দিয়ক, দলে দিয়ক, তাই চিন্তি পেলাই আমি আদৰি লওঁ, কিন্তু হাইদৰক নলওঁ, কেতিয়াও নলওঁ। টিকেট এনেই যাব, গুচি যাব, টিকেট লৈ বহি থাকিব লাগিব। আৰু যদি দলে যদি দিয়ে, দলে বুজিব এইটো পাছত, কিন্তু ৰাইজ দলৰ লগত নাথাকে। আপোনালোকে কেনেকুৱা পাৰ্টিটো বিচাৰে? নতুন পাৰ্টি যোনে আহে দিম আমি। মানুহ আছে, হাইদৰে অকলে নহয়, আৰু মানুহ আছে, উপযুক্ত মানুহ কেণ্ডিডেট আছে, সিহঁতক দিম, তাক নিদিওঁ আমি, কেতিয়াও নিদিওঁ।